মোৰ নাম আতিয়া ৱাছিমা ইয়াছমিন। মই এবাৰ কোকৰাঝাৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 94.83% পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ বাবে মই ঈশ্বৰ, মোৰ পিতৃ মাতৃ, ফেমিলিৰ সকলো মানুহ, মামা মাহী, জেঠ জেঠী, খুৰা সকলোকে লগতে শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তেনেকৈ হিচাপ কৰি পৰা নাছিলোঁ। যেতিয়া সময় পাইছিলোঁ তেতিয়াই পঢ়িছিলোঁ আৰু এনে 12-14 ঘণ্টামান পঢ়িছিলোঁ। আজৰি সময়ত মই গ্ৰন্থ উপন্যাসবিলাক পঢ়িছিলোঁ, লগতে ভণ্টিৰ লগত অলপ খেলিছিলোঁ। 94.83। এজন ভাল মানুহ, লগতে এজন সুচিকিৎসক হোৱাৰ আশা আছে। আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তে মই নথৈ আনন্দিত। মোৰ ছোৱালী 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 94.83% নম্বৰে উত্তীৰ্ণ হৈছে। তে ইয়াৰ সফলতাৰ আঁৰত শিক্ষক, বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু মোৰ লগতে মাকৰ কিছু সহায় সহযোগিতা আছে। তে মোৰ আশা আৰু বিশ্বাস আপোনালোকৰ আশীৰ্বাদত মোৰ ছোৱালী এটা অদূৰ ভৱিষ্যতত এজন দেশৰ সুনাগৰিক হ'ব পাৰে। মোৰ নাম মহম্মদ আতৱাৰ হুছেইন মণ্ডল। মই এখন চৰকাৰী মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষক। ছোৱালীৰ সফলতাত বৰ ভাল লাগিছে। আশা কৰোঁ ভৱিষ্যতে যাতে দেশৰ সুনাগৰিকৰ পৰিচয় দিব পাৰে। এইখিনি মই